নমস্কাৰ বন্ধুসকল, দেখিছে আপোনালোকে আজি যেহেতু বাগানত আছোঁ, বাগানত যেহেতু স্প্ৰে কৰি আছোঁ, পাত তুলিলোঁ। পাত তোলাৰ পিছত তেনেকুৱাকৈ এতিয়া আজি যেহেতু স্প্ৰে কৰিছোঁ দেখিছে। আৰু মানুহ তেনেকুৱাকৈ যিহেতু চবৰে এতিয়া খেতিপথাৰ ছিজন, আৰু খেতিপথাৰ ছিজনত চবেই নিজৰ নিজৰ কামত লাগি আছে। দেখিছে আপোনালোকে নিজৰ বাগানত তেনেকুৱাকৈ মই নিজে আজি স্প্ৰে মাৰি আছোঁ। যিহেতু বন্ধুসকল গৰম ইমানে গৰম মানে লাগিছে, যিটো কাম কৰি আছোঁ ন, এই মানে একেবাৰে স্পৰ্টিং তিতি গৈছে দেখিছে নহয়। পৰাপক্ষত তেনেকুৱাকৈ নিজেই মানে কামবোৰ কৰিব পাৰিলে ভাল। যিহেতু নোৱাৰিলেতো উপায় নাই, গতিকে আজি তেনেকুৱাকৈ নিজেই আহি স্প্ৰে মাৰিছোঁ আপোনালোকে দেখিছে। আৰু আপোনালোকে কোনোবা যদি মোৰ লেখীয়া কোনে কোনে স্প্ৰে মাৰে নিজৰ বাগানত আপোনালোকে কমেণ্ট কৰি জনাব। আৰু দেখিছে আপোনালোকে তেনেকুৱাকৈ স্প্ৰে মাৰি গৈ আছোঁ আজি। আৰু কিছুমান মানে বাগানত এতিয়া ক'বলৈ গ'লে কি হয়, কিছু বেমাৰ লাগিছে ক'বলৈ লাগিব। যিটো আপোনাৰ এল'পেটিছ, যিটো পাতবোৰ তেনেকৈ ঘেৰ কাইজা হ'ব লাগিব, এল'পেটিছৰ তেনেকৈ লগতে মিলাই অলপ ভিটামিন লগাই দি মাৰিছোঁ। আৰু বেমাৰ লাগিলে মানে বাগানৰ এটা নিয়ম এটা আছে, লাগিলে চব একেলগে লাগে মানে গম পাইছে নাই। মোৰ তাৰমানে এতিয়া এনেকুৱা লাগি আছে, এল'পেটিছো লাগিছে, চাহী লগতে লোপাৰ একেলগে চব, গতিকে এটা এটাকৈ মাৰি পেলাব এতিয়া। আৰু পাতৰ প্ৰডাক্টটো বাৰু ইমান বেয়া হোৱা নাই, যিহেতু নিজে স্প্ৰে কৰাদিলিকা নহয়, ঘৰলৈ পায় নিজে মানে যিকোনো কাম কৰাদিলিকা নহয়। আনক মানে যিহেতু আনে কাম কৰা আৰু নিজে খোৱাটো পাৰ্থক্যটো বহুত বেলেগ। সেয়েহে আজি দেখিছে নিজে স্প্ৰে কৰিছোঁ। আৰু আগতে আপোনালোকে মোৰ বাগানত দেখিছিলে যে মই নিজে পাত তোলোঁ বা তেনেকৈ স্প্ৰে আজি কৰিছোঁ। বিভিন্ন ধৰণৰ কাম কাজবোৰ নিজে মই কৰোঁ পৰাপক্ষত। আৰু মোবাইলটো মানুহ লগাবই লাগিব। আৰু মোৰ লেখীয়া তাৰমানে আপোনালোকে কোনে কোনে কৰে এই কথাটো মই সুধিছোঁ, নিজেই মই তেনেকৈ স্প্ৰে কৰিছোঁ দেখিছে নহয়। আৰু আগতে আপোনালোকৰ যিহেতু লোপাৰৰ ভিডিঅ' এটা মই দেখুৱাইছিলোঁ, পাতবোৰ কিদৰে খায় বা লোপাৰৰ দৰৱ কি মাৰিলে লোপাৰ সোনকালে যায়, ঠিক তেনেকুৱা এটা আপোনালোকক মই দেখুৱাইছিলোঁ আগৰ ভিডিঅ'ত। আৰু আজি যিহেতু হাতত দেখিছেই পিঠিত যিহেতু স্প্ৰে মাৰি আছোঁ আজি। আৰু মই তেনেকুৱাকৈ মানে কি আজি ভিটামিন মাৰিছোঁ, লগতে অকণমান এইবিলাক দেখিছে নহয়, এইবিলাক এল'পেটিছ বুলি কয়, এল'পেটিছৰ কাৰণে মাৰিছোঁ। আৰু আগতে মানে এল'পেটিছৰ কাৰণে ভাল এটা দৰৱ আছিলে ক'ব লাগিব, যিটো ইন'ভা। আৰু ইন'ভা যিহেতু এতিয়া মানে বন্ধ কৰি দিয়া হৈছে। আৰু ইন'ভাতে আজিকালি কি ভুজিয়ালিকা চিষ্টেম এটা, টেমা চিষ্টেম এটা আছে, তাকে মাৰিছোঁ। যায় নাযায় গম নাপাওঁ। এল'পেটিছ মানে প্ৰকৃতিৰ এটা কথা, এল'পেটিছ বুলি কয়। এল'পেটিছ মানে কি বস্তু বিশেষ নাজানো ভালদৰে, আপোনালোকে যদি জানে জনাব কমেণ্ট কৰি। এটা কথা মই এতিয়াও সুধোঁ যে আপোনালোকৰ পাতৰ ৰেট কি বাৰু জনাওকচোন। পাতৰ ৰেট আমাৰ এইটো তেনেকুৱাকৈ আপোনাৰ 26 টকা 27 টকা পাতৰ কিছু প্ৰডাক্ট চাই তেনেকুৱা দিছে। আপোনালোকৰ ফালে প্ৰায় বাৰু আমাৰ উজনিৰ ফালেতো প্ৰায় বাগান আছে, চাহ বাগান। আৰু পাতৰ ৰেটটো প্ৰকৃততে কেনেকুৱা, কিমান দাম, কি দিছে, কোম্পানীয়ে কি দিছে পাতৰ ৰেটটো আপোনালোকে জনাবচোন। আমাৰ ফালে মই ক'লোৱেই নহয়, আপোনাৰ 25ৰ পৰা 25ৰ ওপৰ বাৰু, 25, 26 টকা 27 টকা কিছু পাতৰ প্ৰডাক্ট চাই মানে তেনেকুৱাকৈ যিটো আমাক দিয়া হৈছে। আপোনালোকৰ ফালে চাগে অলপ বেছি হ'ব নেকি। যিহেতু আজি ক'বলৈ গ'লে বন্ধুসকল এনেকৈ স্প্ৰে কৰিছোঁ নিজৰ বাগানতে। বতৰ তেনেকুৱাকৈ ভাল বাৰু, ইমান এটা বৰ বিশেষ বতৰ বেয়া নহয়, আৰু ৰ'দো তেনেকুৱাকৈ দিয়া নাই, আৰু বৰষুণো নাই, চাপৰ এটা বতৰ। সেয়ে স্প্ৰে আজি নিজে কৰিছোঁ। বৰ বিশেষ মানে ৰ'দ দিলে অসুবিধা হয় স্প্ৰে মাৰিবলৈ, তেতিয়া মানুহ লগাবলৈ কৰোঁ। আৰু যিহেতু আজি বতৰটো ভাল হোৱাৰ কাৰণে স্প্ৰে আজি নিজে কৰিছোঁ। প্ৰায় মানে ক'বলৈ গ'লে এটা কথা, নামনি ফালেতো চাহ বাগান প্ৰায় কম, আমাৰ উজনি অসমততো চাহ বাগান যিহেতু অলপ বেছি দেখিছে। আৰু আচি গছৰ কথাটোতো কৈছিলে যে আমাৰ যিহেতু বাগানৰ কাষে কাষে থকা আচি গছবোৰৰ কথা কৈছিলোঁ, আপোনালোকক মই জনাইছিলোঁ আচি গছৰ কথাও। আৰু বাগানত মোৰ কাষে কাষে মোৰ আচি গছখিনি মই দেখুৱাম বাৰু, অলপ মই স্প্ৰেটো মই মাৰি লওঁ, যিহেতু আপোনালোকক দেখুৱাম বাৰু। মই আমাৰ আজি মোৰ নিজৰ বাগানত থকা আচি গছখিনি মই দেখুৱাম, মোৰ দেউতাই কিদৰে ৰুই থৈছিলে সেইখিনি মই দেখুৱাম আপোনালোকক। আৰু সিফালে দেখিছে আপোনালোকে চাহ বাগানৰ একেবাৰে কাষতে তেনেকৈ সাঁচি গছখিনি লাইনে লাইনে যিটো ৰুই থোৱা আছে। আৰু দেখিছোঁ গছখিনি মানে ওপৰত পাতবোৰ পোকে খাই দিছে দেখিছে নহয়, পোকে খাই একেবাৰে আদায় কৰি থৈ দিছে দেখিছে নহয়, সেয়া সাঁচি গছখিনি। আৰু তেনেকুৱাকৈ এই গছডালো চাইছোঁ পোকে খাই একেবাৰে শেষ। আৰু এই সৰু এজোপা চাওকচোন, সৰু সাঁচি গছজোপা আছিলে, ইয়াতো গোটেই পোকে খাই শেষ কৰি দিলে দেখিছেনে। এয়া পোকে খাই একেবাৰে শেষ কৰি দিলে ক'লে, উপায় নাই। এইখিনি চাইছোঁ গোটেইখিনি একেবাৰে পাতবোৰ খাই শেষ কৰি দিলে, শুকাই গৈছে বাৰু। এতিয়া বতৰটো বাৰু বৰষুণটো মাজে মাজে যিহেতু দি আছে, পাতবোৰ ওলাইছে বাৰু অলপকৈ কোমলীয়া পাতবোৰ আগলিবোৰ আহিছে। আৰু তেনেকৈ দেখিছে এইখিনি এই আচি গছবোৰ তেনেকৈ কিনা ৰোৱা আছে। আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকেও তেনেকৈ বাগানৰ ঢাপে ঢাপে আপোনালোকে আচি গছখিনি ৰুই থওক, আপোনালোকৰ সময়ত নিশ্চয় গছখিনি আপোনালোকক সহায় কৰিব বুলি কৈছিলোঁ মই। দেখিছেনে এয়া মোৰ কিনা ৰুই থোৱা আছে। আৰু ইফালে দেখিছে নহয়, এয়া গোটেইখিনি লাইন লাইন একেবাৰে বহাটোৰ পৰা ইপাৰো তেনেকৈ লাইন লাইনে গোটেইখিনি কিনা ৰুই থোৱা আছে। আৰু আগৰ ভিডিঅ' যেতিয়া আপোনালোকক দিছিলোঁ তেতিয়া চাগে আপোনালোকে দেখিছিলে, হ'লেও কিন্তু আজি ভালদৰে দেখুৱাইছোঁ বা আপোনালোকক আজি ভালদৰে মই কথাখিনি কৈ দিছোঁ দেখিছে নহয়। এয়া চকী বাগানৰ চাহ বাগান, আৰু ইফালে
লাইনে গোটেই লাইন তেনেকুৱাকৈ সাঁচি চোৱা আছে। আৰু ক'বলৈ গ'লে বন্ধুসকল, যিহেতু পাটৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া হ'ল ক'ব লাগিব। এবাৰ যিটো খেৰ কাটি ঘৰ মানে বহাটো ভালদৰে বনাব নোৱাৰিলোঁ, ত্ৰিপাল আনিলোঁ। ত্ৰিপাল তেনেকুৱাকৈ মানে বথাৰত মানে গোটেইখিনি খেৰবোৰ উৰুৱাই তলত পেলাই থৈছিলে। চিন্তা কৰিলোঁ নাই ত্ৰিপাল হ'লেও মানে বৰ ভালকৈ বনাব নোৱাৰিলোঁ, উপায় নাই। দেখিলে নহয় অৱস্থা এয়া। এবছৰ মই ত্ৰিপালৰ ব্যৱস্থাহে কৰিলোঁ আৰু চিন্তা কৰিলোঁ এবাৰতো খেৰটো তেনেকৈ নাকাটিলোঁ। বোলো ঘৰতে ত্ৰিপাল এটা আছিলে, অলপমান বেয়া পটা ত্ৰিপাল আছিলে, তাকে ওপৰত দি দিলোঁ। দেখিছে নহয়। আৰু সিফালে বন্ধুসকল ক'বলৈ গ'লে যদি স্প্ৰে মাৰিবৰ কাৰণে পানী কোনো প্ৰব্লেম নহয়, এতিয়া কোনো পানীৰ দিগদাৰ নহয়। ওচৰতে যিটো পানীবোৰ আছে দেখিছেনে, ইয়াৰ ওচৰতে মানে ক'বলৈ গ'লে কাকতপুৰ নৈখন যিটো বৈ গৈছে, আৰু কাকতপুৰ নৈখনৰ পানী গোটেই তেনেকুৱাকৈ সোমাই আহে। আৰু পানী দেখিছেনে একেবাৰে ওচৰত, দেখিছেনে একেবাৰে তেনেকুৱাকৈ ওচৰৰ পৰাই পানী উঠাব পৰা হয়। আৰু বাগান একেবাৰে লাগি আছে ওচৰত, দেখিছেনে। গতিকে পানী কোনো প্ৰব্লেম নহয়, পানী বাঢ়ি আছে ক'বলৈ গ'লে কাকতপুৰ নৈখনত।